মোৰ নামটো পাপু আলি। এইটো পৰহি 11 তাৰিখে প্ৰায় 3টা বজামানত ৰাতিপুৱা মানে মোৰ যিমানখিনি চাফ মাল আছিলে প্ৰায় 35 কেজি গোটেইখিনি লৈ গুচি গ'ল। সেইখিনি যোগাযোগ মই পুলিচৰ লগত কৰিলোঁ বা ইয়াত যিমানখিনি কাম কৰা মানুহ চবৰে মোবাইল চোবাইল হেৰি কৰিলোঁ, ছাৰহঁতক দিলোঁ, ছাৰে তদন্ত চলাই আছিলে। তাৰপিছত কালি ৰাতি আমি শুই আছিলোঁ, মোৰ দৰজাৰ ভাঙি গোটেই যিমান আছিলে প্ৰায় 25 কেজি ফিনিচিঙৰ লৈ গুচি গ'ল। এইটো 40 লাখৰ ওপৰত হ'ব, কম নহয়, 40 লাখ। আৰু পঢ়িলে আৰু যোনে আছে সেইটো 30 লাখ, 70 লাখ, 70 লাখ। এইটো মোৰ আগৰ ব্যৱসায়টো। সন্দেহটো এতিয়া কৰিছোঁ, এতিয়া ডাইৰেক্টটো কাৰণে মোৰ কাম কৰা মানুহ বহুতখিনি আছে, ওচৰ চুবুৰীয়াও আছে বা কেইজনমানৰ ডাউট লাগিছে, সেইখিনি আৰক্ষীৰ লগত যোগাযোগ কৰিছোঁ। তেওঁলোক আহিছে, তাৰ লগত অলপ পৰামৰ্শ কৰিছোঁ। এতিয়া থানালৈ মাতিছে, যাম মই। তাৰপিছত কি হয় আৰু কেনেকৈ কি হয় বা মালটো লৈ গৈছে একো নাই, যেন মোৰ দৰজাখন ভাঙি পেলাই এই হোৱা ছাইডৰ পৰাই লৈ গৈছে, যেন আমাৰ মানুহকেইটাই একো নকৰিলে বা ছোৱালীজনী বা মোৰ ৱাইফ, মই একেলগে শুই আছিলোঁ। সেইটো গতে বহুত ডাঙৰ কথা তাৰমানে এতিয়া হৈছে। এইটো দুদিনত 11 তাৰিখে 3টা বজাত, আজিতো 13 তাৰিখ, আজি 5 নিশা আৰু 1টা বজালৈকে মোৰ ঘৰৰ মানুহ হোৱাই নাই। আৰু যোনে 11 তাৰিখে দিছে সেইদিনা 2:30 বজালৈকে মানুহ হোৱা নাই।